ফুলনিত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট কাৰ্যসূচী। বাটৰ নাটত অংশগ্ৰহণ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰ। কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত সোমবাৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত বাটৰ নাটৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে তাৎক্ষণিকভাৱে সুৰক্ষিত কৰিবৰ বাবে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব পাৰি তাৰ বিষয়ত এক বাটৰ নাটৰ যোগেদি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। ইপিনে বাটৰ নাটত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰই। ইয়াৰ উপৰি উক্ত সজাগতা সভাত উপস্থিত থাকে ফুলনি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়া পিনচং ক্ৰ, জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ জিলা কাৰ্যসূচী বিষয়া স্মিতা চেতিয়া, ফুলনি ৰাজচক্ৰৰ ক্ষেত্ৰ বিষয়া দীপু কলিতা, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰৰ লগতে বহু ৰাইজ উপস্থিত থাকে। কাৰ্বি আংলঙৰ পৰা ভাৰত চাহুৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ। डिस्ट्रिक्ट डिजास्टर मैनेजमेंट अथॉरिटी है सो डिपार्टमेंट में सी नॉट तुम हां हरा पे को सो नाल मा चिनी हेपन बापो सो चिनी पत चिनी पा माने नि हेपन पा बिदि मैडम से ला ठीक नहीं करनु चलो है पकड़ कर ले कर भी चांग बालन ए को के बाड़ा पे माना ओ तो दावर ने जो ए दावर ने के काली बैंक तो तुम 10 बार कहेंगे ना तो दावर का हो ना बार वे कई बार वे नहीं की प्यागोन बने नन के दांते के दांते के हकन का प्रोग्राम है नन के बेटा बोंदी 300 से बोंदी कचरा लो नेता को ना तुम होता 10 दिन बाद बोला कचरा लो मन राशन के चोक काली को नन के डिस्ट्रिक्ट हला हेडी तुम से ना बोला है को डिजिटल तुम है डिस्ट्रिक्ट डिजास्टर मैनेजमेंट अथॉरिटी है सो डिपार्टमेंट में सी नॉट तुम हे तो हमें हे तुम बांग फाने दिन के राबा फान के तरी दिलु तो 24 घंटा नॉन तुम पाते हो की चलो के बाद होटल को আমি বলে तुम এক ঘন্টা অফিসত 10 আবেলে চিকি কপি সে চিকি আর কি হয় লোক লাগে কি উচ্চাম না কথা হ্যাঁ আমার ফলো কব লাগে কোন আইতা গোটেখিনি আপনারা বুঝি পাইছে আমি কোন কান্দে নাসানি চকছে চিনালো একদম চিরাবে আমি ডিস্ট্রিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি থৰৰ পৰা আৰু আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্টৰ সহযোগত আমি সুৰক্ষিত অসমৰ বাবে বাটৰ নাট আমি কৰিছোঁ। আজি ফুলনি ৰেভিনিউ চাৰ্কলত আমি ইনগ্ৰেশ্যন কৰিছোঁ আৰু আমাৰ বাটৰ নাট কৰিব আমাৰ অসমৰ বিখ্যাত এক্টৰ থিয়েটাৰ পাৰ্চনেলিটি ৰাজীৱ ক্ৰদাৰ তেওঁৰ টীম কৰিছে। অকল আমি ফুলনি চাৰ্কেল নহয়, আমি ডিষ্ট্ৰিক্ট তিনিটা ৰেভিনিউ চাৰ্কেলতে ডিফু ৰেভিনিউ চাৰ্কেল, ফুলনি ৰেভিনিউ চাৰ্কেল, চিলনি জানত আমি 10খনকৈ বাটৰ নাট আমি কৰিছোঁ। কাৰণ আমাৰ ধুমুহা হৈ থাকে, বানপানী হয়, জুই হয়। চ' আমি গাঁও অঞ্চললৈকে তললৈকে আমি কেনেকৈ আমি ভিতৰত সোমাই যাব পাৰোঁ, এই বাটৰ নাট থ্ৰু দি আমি প্ৰগ্ৰামটো কৰিছোঁ, যাতে মানুহ সুৰক্ষিত হওক আৰু তেওঁলোকে সজাগতা হওক নিজকে বচাবৰ কাৰণে। এইটো উদ্দেশ্য লৈ আমি এই প্ৰগ্ৰাম আমি কৰিছোঁ। ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি এখন আছে, ৰেভিনিউ চাৰ্কেল লগত আমি সকলোৱে সহযোগ কৰি আমি কাম কৰোঁ। কিবা অসুবিধা হ'লে ৰেভিনিউ চাৰ্কেল গাঁওবুঢ়া মণ্ডলসকলৰ লগত তেওঁ কণ্টেক্ট কৰিব পাৰে। আমাৰ তেনেকৈ কণ্ট্ৰল ৰুম আছে DC অফিচত, তাত কেনেকৈ কণ্টেক্ট কৰিব পাৰে তেওঁলোকে এইটো গম পাইছে তেওঁলোকে। সেইকাৰণে আমি মানে বহুত ধন্যবাদ আৰু যে ৰাইজে আগবাঢ়ি আহিছে। আৰু আমি ৰাইজৰ মানুহ ৰাইজৰ কাৰণে কাম কৰি আছোঁ, যদিও চৰকাৰটোৰ লগত আমাক লাগিবই। এটা ভাল লাগিছে কি মানুহ যদি এই একেখিনি কথাই যদি আমি যদি মিটিং আকাৰে যদি কওঁ মানুহে নুশুনে, একেখিনি কথাই যদি আমি ক'ৰবাত বেনাৰ যদি লিখি দিওঁ মানুহ ইমান নপঢ়ে, লিফলেট বনাই দিওঁ চাব পেলাই দিব কিবা কৰোঁ। কিন্তু আমি নাটক কৰিলেও নহ'ব, নাটকৰ আকাৰে আমি তাৰ আমি কৌতুক ভৰাইছোঁ অকণমান
মানে হিউমাৰাছটো যে কৌতুকটো মানুহ অলপ সোনকালে আঁকোৱালি লয় আজি মই বহুত বছৰৰ পৰা কৰি আছোঁ আজি এই কামটো বহুতবাৰ গুৱাহাটী থাকোঁতে কৰি আছোঁ ইয়াত কাৰ্বি আংলঙৰ পৰা যেতিয়াৰ পৰা আহিলোঁ মই তেতিয়াৰ পৰা মই ডিজাষ্টাৰ মেনেজমেণ্ট হওক ডিষ্ট্ৰিক্ট ৰোড ছেফটি হওক যিমানখিনি পাৰোঁ মই এইবিলাক কৰি গৈ আছোঁ গতিকে আৰু ৰাইজৰ লগত ৰাজগড়ৰ পৰা ৰাইজৰ কাম কৰি ভাল পাওঁ কিন্তু আৰু ৰাইজে আগবাঢ়িছে আৰু 1077টো সহজ নম্বৰ এনে যদি 10টা ডিজিট মানুহৰ মনত ৰখাটো অসুবিধা হৈ যায় কিন্তু 1077 এইটো 24 ঘণ্টা টোল ফ্ৰী নম্বৰ কোনো টেনশ্যন নাই গতিকে আকৌ নিজৰ বুলি নহয় আজিকালি মানুহবিলাকে কি কৰে ক'ৰবাত যে ঘটনা ঘটে ধুনীয়া ধামধুনীয়াকৈ ফেচবুক লাইভ যায় নিজৰ ভিউৱাৰ্ছটোৰ কাৰণে কিবা সেইটো নহয় কয় যে ঠিক আছে ভিডিঅ' কৰক আপুনি সেইটোৰ লগে আপোনালোকৰ সেইটো খবৰ হয়তো এতিয়া ফোন কৰি লাইনক সেইটো হয়তো কোনো ভিডিঅ' পাব পাৰে ইনফৰমেশ্যন পাব পাৰে তেনেকুৱা কিন্তু ইমিডিয়েট প্ৰথম দায়িত্বটো হৈছে আমি মানুহকেইটা বিপদৰ ৰক্ষা কৰা নিজেও বাচিবলৈ আনকো বচাব লাগিব সেই বনালে ভয় কৰিলে বিপদটো বেছি হয় এনে প্ৰকৃতিলৈ আমি যুঁজ দিব নোৱাৰোঁ প্ৰকৃতি কাম কৰি গৈ থাকিব তেওঁলোকে আমি ৰখাব নোৱাৰোঁ প্ৰকৃতিক তেওঁলোকে কিন্তু প্ৰকৃতিৰ ৰুদ্ৰটো ৰূপ ধৰিছে আমাৰ কাৰণে আমি কিছুমান কাম কৰি গৈ আছোঁ যে কৰিব নালাগে গছ কাটিব নালাগে কাটি আছোঁ মাটি কাটিব পাহাৰ কাটি গৈ আছোঁ বিভিন্ন ধৰণৰ কথা এইবিলাক বেছি ক'ব গ'লে পলিটিকেল কথা আমি নকওঁ গতিকে আমি যিয়ে নহওক মানে আমি সাৱধান হ'বলৈ সতৰ্ক হ'বলৈ যাতে ক্ষয় ক্ষতিটো যাতে আমি অকণমান কম কৰিব পাৰোঁ তাত সেইকাৰণে সদায় নিজেও বাচিব লাগিব ঘৰৰ মানুহখিনিও বাচিবলৈ লগতে আমাৰ পশুধন যিখিনি থাকে কিছুমানে পশু গৰু ছাগলী পুহিয়ে ঘৰ সংসাৰ চলাইছে ল'ৰা ছোৱালীক পঢ়াই আছে গতিকে সেইবিলাক আমি চাব লাগিব আৰু মাটিৰ পতা লাগিব মাটিৰ পতা আছে তেওঁ একচনীয়া হ'লে মাটিৰ পতা লাগিব তাত যদি দখলী মাটিত আছে তেওঁ যদি কৰে ঠিক নহ'ব গতিকে আধাৰ কাৰ্ড থাকিব লাগিব ভোটাৰ আই ডি থাকিব লাগিব যিখিনি নৰ্মছ এখন চাৰ্কল অফিচত আছে সেই নৰ্মছ মতে ফিল আপ কৰিলে নিশ্চয় তেওঁলোক সহায় কৰিব হয়তো দুদিন দেৰি হ'ব পাৰে কিন্তু তেওঁলোকে নিশ্চয় যদি অথেণ্টিচিটি আছে গতিকে শুদ্ধ যদি হয় তেতিয়াহ'লে তেওঁলোকে সাহায্য চৰকাৰৰ নিশ্চয় পাব